হে গাইজ গুড মৰ্ণিং হেপী ৰঙালী বিহু সকলোকে তো ঘৰ যোৱাৰ আগদিনাৰ আৰ্মছ ডে ৱৰ্কআউট লগাব গৈ আছোঁ ৰাতিপুৱা শুই উঠি বিছনাখন ঠিক কৰি চিজিলকৈ ৰাখি গোটেই কাপোৰ কানিখিনি আলনাত ভালকৈ ৰাখি মই জিমলৈ বুলি ওলালোঁ আজি আছিলে আৰ্মছ ডে তো জিম যোৱাৰ আগত প্ৰি ৱৰ্কআউট হিচাপে ব্লেক কফি উইথ হিমালয়ান চিলাজিত আৰু ইণ্ট্ৰা ৱৰ্কআউট ছাপ্লিমেণ্টত মই খাওঁ BCAA এজ ৱেল এজ ক্ৰিয়েটিন মনোহাইড্ৰেট 150 গ্ৰাম অফ চুইট পটেটো এণ্ড দুটা হোল এগছ লগত লৈ ওলালোঁ জিমলৈ তো জিমত গৈ পাই আপোনাৰ গাড়ীখন পাৰ্কিং কৰি মই ষ্টাৰ্ট কৰিব লৈছোঁ মোৰ প্ৰথমটো ছেটছ কিন্তু তাৰ আগত ৱাৰ্ম আপটো নেচেচাৰী দেই তো ৱাৰ্ম আপ কৰি মই ৰেডি হৈ গ'লোঁ আৰু আছিলে আৰ্মছ তো লগালোঁ প্ৰিচাৰ কালৰ 3টা ছেট ছুপাৰ ছেটত আছিলে তো উইথ ট্ৰাইচেপ পুছ ডাউনৰ 3টা ছেট দেন আপোনাৰ জেট বাৰ কাৰ্লৰ 3টা ছেট অভাৰহেড ট্ৰাইচেপ এক্সটেনশ্যনৰ 3টা ছেট ইনক্লুডিং উইথ 21 ৰেপছৰ 3টা ছেট আছিলে ইনক্লুডিং উইথ ডাম্বল স্কাল ক্ৰাছাৰ তো মই এতিয়া এট প্ৰেজেণ্ট 73 কেজি ৱেইটছত আছোঁ আৰু নিজৰ পাম্পটো আজি চাই খুবেই ভাল লাগিলে তো এতিয়া মোৰ এইটো হ'ল প্ৰেজেণ্ট ফিজিক কণ্ডিশ্যন চ' আপোনালোকেও যদি জিম যায় তলত কমেণ্ট কৰিব আপোনালোকৰ ৱেইট কিমান আপোনালোকে কি কেটেগৰীত ট্ৰেইন কৰি আছে তো প্ৰেজেণ্টলি মই এতিয়া আণ্ডাৰ পাৰ্চনেল ট্ৰেইনিঙত আছোঁ যোনজন মোৰ কোচ হয় বিবেক দত্তা চ' আজিলৈ ইমানেই থেংক ইউ